ওপৰত যি বৰ্বৰা চলাই আছে বাংলাদেশৰ চৰকাৰে, ইউনিট চৰকাৰে, আমি আমাৰ চিন্ময় ইস্কনৰ চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ কৰি ৰাখিছে। আমি অতি শীঘ্ৰে আমাৰ চিন্ময় প্ৰভুকে সোনকালে মুক্তি দিবৰ কাৰণে আমি বাংলাদেশক জনাইছো। আৰু যদি আমাৰ ইউনিট প্ৰভুক কৃষ্ণ চিন্ময় দাস প্ৰভুক যদি মুক্তি নিদিয়ে, আজিৰ যিটো আমি প্ৰতিবাদৰ কাৰ্যসূচী হাতত লৈছো, পুনৰাই আৰু এই কাৰ্যসূচী আৰু হাতত ল'ম বুলি আমি জনাইছো। এই বুলি আজি আমি বিশ্ব শান্তিৰ কাৰণে হৰিনামৰ যোগেদি এই প্ৰচাৰ আমি চলাইছো। ইমানে বুলি মোৰ বক্তব্য মই সমাপ্ত কৰিছো। হৰে কৃষ্ণ। হরে কৃষ্ণ। আমি আন্তর্জাতিক কৃষ্ণ ভাবনামৃত সংঘ তথা ইস্কনৰ অন্যতম প্ৰচাৰ বিভাগ শ্ৰী শ্ৰী হৰে কৃষ্ণ নামভট্ট সংঘ তথা ইস্কন মায়াপুৰৰ পৰা আহিছো। আজি ইয়াৰ আমাৰ ৰঙাপাৰা তথা বালিপাৰা, ফুলবাৰী সকলো নামভট্ট ভক্তসকলে মিলি আজি এক বিশ্ব শান্তিৰ বাবে আজি এক হৰিনাম সংকীৰ্তনৰ আয়োজন কৰিছে। এই সংকীৰ্তনত আমি সকলোৱে এতিয়া নগৰ সংকীৰ্তন কৰি ওলাই আহিছো। তাৰপিছত আমি আকৌ আমাৰ যে পেণ্ডেল কৰা হৈছে তাত যাম, তাৰ লগত ভাগৱত কথা হ'ব। আজি এই গোটেই দিনৰ অনুষ্ঠানটো আমি বিশ্বৰ সকলোৱে যাতে শান্তিতে বসবাস কৰিব পাৰে আৰু কেনেকে আমি ভগৱানক লাভ কৰিব পাৰো এইভাবে উৎসৰ্গ কৰা হৈছে। আমি জানিছো ইতিমধ্যে আমাৰ বাংলাদেশত আমাৰ যি হিন্দু সনাতনী ভক্তসকল আছে, সনাতনী লোক আছে, তেওঁলোকৰ ওপৰত খুব নিৰ্যাতন কৰা হৈছে, অত্যাচাৰ কৰা হৈছে। এইকাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আজি একত্ৰিত হৈছো, যাতে সকলোৱে সুখে শান্তিৰে বাস কৰিব পাৰে আৰু তাৰ ভক্তসকলৰ যি প্ৰব্লেম হৈ আছে এইটো যাতে অনতিকালে সলভ হৈ যায়। আৰু তেওঁলোকৰ বাংলাদেশ চৰকাৰৰ ওচৰতো আমাৰ নিবেদন, ভাৰত চৰকাৰৰ ওচৰত আমাৰ নিবেদন, যাতে আপোনালোকে এই কিবা এটা ব্যৱস্থা লয় যাতে সকলো সনাতনী ভক্তসকলে নিজৰ নিজৰ ধৰ্ম নিজৰ খুব স্বেচ্ছাৰে পালন কৰিব পাৰে। হৰে কৃষ্ণ।